नाम गुम जाएगा মই 21টা গান গাইছিলোঁ 41 মিনিটছত 34 সেকেন্ডছত গাইছিলোঁ উইদাউট মিউজিক তেও যে নহ'ল কোৱা আৰু ইয়াৰ আগতেও আৰু এটা ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ কৰিছিলোঁ সেইটো হ'ল কাণ্ট্ৰি এণ্ড কেপিটেল একেলগে কোৱা 48 সেকেন্ডছ 48খন কাণ্ট্ৰি চেহেৰা ये बदल जाएगा বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ কৃষ্টি শিকা অধিকাৰী 9 বছৰীয়া এগৰাকী ছাত্ৰীয়ে বঙাইগাঁও জিলা অভয়াপুৰীতে গৌৰৱ কঢ়িয়াই আনিছে তো এতিয়া এইবাৰ ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে তেওঁ গীত পৰিৱেশন কৰিছিল নিৰবিচ্ছিন্নভাৱে 41 মিনিট 34 সেকেন্ডত তেওঁ নিৰবিচ্ছিন্নভাৱে গীত পৰিৱেশন কৰিছিল 21টা গীত পৰিৱেশন কৰিছিল তাতে হিন্দী আৰু অসমীয়া দুটা ভাষাই সন্নিৱিষ্ট আছিল আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ কৃষ্টি শিকা অধিকাৰীৰ ওচৰত আৰু সমগ্ৰ দৃশ্য মই ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাবলৈ অনুৰোধ জনালোঁ আৰু কৃষ্টি শিকা অধিকাৰীয়ে তেওঁ যেহেতু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে 41 মিনিট 34 সেকেন্ড নিৰবিচ্ছিন্নভাৱে তেওঁ সংগীত পৰিৱেশন কৰিছিল আৰু সংগীত পৰিৱেশন কৰি তেওঁ এই ৰেকৰ্ডৰ তেওঁ অধিকাৰী হ'ব হৈছে আৰু অভয়াপুৰীলৈ তেওঁ গৌৰৱ কঢ়িয়াই আনিছে 9 বছৰীয়া এগৰাকী ছাত্ৰী আৰু এতিয়া এই মুহূৰ্তত মোৰ লগত কৃষ্টি শিকা অধিকাৰী আছে তেওঁৰ পৰা মই কিছু কথা জানিবলৈ মই চেষ্টা কৰিম হয় কোৱাচোন প্ৰথমে তোমাক NKTVৰ পৰা অভিনন্দন জনাইছোঁ তুমি কোৱা কিমান সময় তুমি নিৰবিচ্ছিন্নভাৱে সংগীত পৰিৱেশন কৰিছিলা মই 21টা গান গাইছিলোঁ 41 মিনিটছত আৰু 34 সেকেন্ডছত গাইছিলোঁ উইদাউট মিউজিক আৰু মানে ইয়াৰ আগতেও আৰু এটা ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ কৰিছিলোঁ সেইটো হ'ল কাণ্ট্ৰি এণ্ড কেপিটেল একেলগে কোৱা 48 সেকেন্ডছ 48খন কাণ্ট্ৰি আৰু যিহেতু তুমি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত তোমাৰ নাম অন্তৰ্ভুক্ত হৈছে এইবাৰো তোমাৰ মনৰ অনুভৱ কেনেকুৱা ভাল লাগিছে মোৰ বহুত ভাল লাগিছে তোমাক এই ক্ষেত্ৰত কোনে সহযোগ কৰিছে ঘৰৰ বা কোনোবা শিক্ষক বা কোনোবা মা দেউতা আৰু মোৰ বাহিৰা মানে ডান্স শিক্ষক গানৰ শিক্ষক পঢ়া শুনাৰ বিশেষকৈ সেই শিক্ষকবোৰে মোক বহুত জ্ঞান দিছে আৰু মই সেই জ্ঞান লাভ কৰিয়ে এইবোৰ কৰিছোঁ এটি গান গাই দিব পাৰিবা নেকি মই এফাকি গাব ওলাইছোঁ বিষ্ণু ৰাভা সংগীত আৰু তাৰপিছত মই আৰু এবিধ গান গাম লগনো কলি গ'ল তেও যে নহ'ল কোৱা মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা লগনো কলি গ'ল তেও যে নহ'ল কোৱা আৰু কি কোৱা তুমি গাব গৈছিলা মই এবাৰ হিন্দী গাম নাম গুম जाएगा चेहरा ये बदल जाएगा मेरी आवाज़ ही पहचान है गर याद रही সুন্দৰ তেওঁ সুন্দৰভাৱে সংগীত পৰিৱেশন কৰিলে এফাকি অসমীয়া গীতো গান তেওঁ গুণগুণালে লগতে হিন্দী গীতো গালে তেওঁৰ লগত এটাৰ মাতৃ আছে মই জানিব খুজিম কৃষ্টি শিকা এই যে গৌৰৱ এটা কঢ়িয়াই আনিছে ইয়াৰ পূৰ্বেও তেওঁৰ এই ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিছিলে আপোনাৰ মনৰ অনুভৱ কেনেকুৱা লাগিছে প্ৰথমতে মই আমাৰ
পৰিয়ালৰ তৰফৰ পৰা NKTVৰ সমূহ সকলোকে মই শুভেচ্ছা নমস্কাৰ জ্ঞাপন কৰিছোঁ আজিৰ এটি শুভ মুহূৰ্তত কৃষ্টি শিক্ষা অধিকাৰীৰ যি গৌৰৱ এয়া অকল আমাৰ পৰিয়ালৰে গৌৰৱ নহয় সমগ্ৰ অসমবাসী ভাৰতবাসীৰে গৌৰৱ বুলি মই অনুভৱ কৰিছোঁ আৰু সঁচাকৈ খুব ভাল লাগিছে যেহেতু সংগীত তাই এটা গান যদি ক'ৰবাত শুনে সেইটো আহি নিজে নিজে গাই থাকে মই তেতিয়া কওঁ ক'ত শিকিলা কৈ নহয় অমুকত শুনিছিলোঁ তেনেকৈ মই তাক লক্ষ্য কৰিছিলোঁ আৰু এদিন তাই নিৰবিচ্ছিন্নভাৱে ফোনত এঘণ্টা মানে মোৰ মাৰ ঘৰত কথা পাতি অকল গানে গাই আছিলে তেতিয়া মই ভাবিলোঁ এঘণ্টা যদি তাই নিৰবিচ্ছিন্নভাৱে গানে গাব পাৰে তেতিয়াহ'লেতো এইটো এটা ৰেকৰ্ড কৰিব পাৰি আৰু এনেকৈ তাইক এদিন মই প্ৰেক্টিছ কৰিব কৈছিলোঁ এদিন প্ৰেক্টিছতে তাই এইটো সম্ভৱপৰ কৰি তুলিছে এয়া অনলাইন যোগে হৈছিল হয় এইটো অনলাইন যোগে হৈছিলে আৰু ইয়াত ক্ষেত্ৰত কিছুমান নিয়মাৱলী আছিলে আমি গোটেইখিনি নিয়মাৱলী মানে কি কৰিছিলোঁ তাৰ কাৰণে আমাৰ ইয়াৰে আমাৰ ৱাৰ্ড কমিশ্যনৰ তেনেকুৱা ধৰণৰ মানুহ আমি ইয়াত আনি ৰাখিছিলোঁ অফিচৰ তৰফৰ পৰাও ডিষ্ট্ৰিক্ট লেভেলৰ পৰা আমাক ইয়াত সহায় কৰিছিলে গোটেইখিনি একেধৰণে তাই একে নিৰবিচ্ছিন্নভাৱে তাই ক'তো ৰোৱা নাছিলে মাজতে অকণমান খালি পানী খাইছে আৰু উইথাউট মিউজিক আছিলে একেলগে তাই আৰম্ভণিৰ পৰা এঘণ্টাই প্ৰায় লাগিছে 41 মিনিট 34 ছেকেণ্ড আৰু এই সময়খিনিত তাই একেৰাহে 21টা গান গাবলৈ সক্ষম হৈছে হয় তেওঁ তাৰমানে অনলাইন যোগে তেওঁ এই বাণীবদ্ধ কৰিছিল আৰু এই নিৰবিচ্ছিন্নভাৱে তেওঁ 41 মিনিট 34 ছেকেণ্ড গীত পৰিৱেশন কৰি তেওঁ নিজৰ নাম আজি ইণ্ডিয়া বুক অফ ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰি বঙাইগাঁও জিলা অভয়াপুৰীলৈ গৌৰৱ কঢ়িয়াই আনিছে